বংশ মৰ্যাদা এই বংশৰ গৌৰৱ কৰিয়ে বহুলোক কূপতে উফন্দি উঠি নিজৰে বংশ মৰ্যাদা নিষেধ হোৱাৰ বহুত আছে আৰু বংশ মৰ্যাদা মাৰ বুলি আচল কথা হ'ল আমি সকলো মানুহ গতিকে বংশ মৰ্যাদাৰ বিচাৰ নকৰি আমি সকলে মানুহ হিচাপে জীয়াই থকাৰ ভাল বিচাৰ অত্যাধিক তার ডাঙর ডাঙর লাগছা তার কোনো কাম ধান্দা নাই সেয়েহে মোক নীতি শিক্ষা দিব ঘৰত যে তুমি কিবা উপযুক্ত শুনি আছে এইবোৰ কথা তাৰ চিন্তা নাই কি খাইছে কি পিন্ধিছে এইবোৰৰ চিন্তা নাই কেৱল তাৰ কাম আৰু কাম হেৰৌ আমাৰ দৰে মানুহৰ ঘৰ কেনেকৈ নচলে বুজিছ পিছে বিতাই তোৰ এই ডাঙৰ পুতেৰা সেই যে ডাঙৰ চাহ বাগানত এছিষ্টেণ্ট মেনেজাৰৰ চাকৰি পোৱা বুলি টম্বালি মাৰি পৰিছিলে এতিয়া কি হ'ল ঐ সি দেখোন ঘৰ এৰি গুচি গ'ল টকা পইচা দিয়াৰ ঘৰত ধ্যান দিবা আৰে তইতো কৈছিলি মই বৰ বেয়া ল'ৰা কিন্তু সিটো বহুত ভাল ল'ৰা মহান যুৱক তথাপিও সি তোৰ দৰে মদ খাই মাতলামি কৰা নাই প্ৰথম দুমাহমান সি কেইটামান টকা দিছিল কিন্তু তাৰো খবৰ নোহোৱা হ'ল নালাগে তহঁত কেইটাই এই ঘৰখনৰ কাৰণে একো কৰিব নালাগে মোৰ এই দেহাটো থকালৈকে মই কাম কৰি যাম আৰু কেইদিনমান চব ঠিক হৈ যাব বুজিছ চব ঠিক হৈ যাব আমাৰ ভাল দিন আহিব আৰু তেতিয়া চাবি তই কিন্তু বেলেগৰ ঘৰলৈ কাম কৰিবলৈ যাব নালাগে আৰু ভণ্টিকো এজন ভাল ল'ৰা চাই ধুমধামেৰে বিয়া পাতি দিম তোৰ ডাঙৰ লেকচাৰ সৰু বাবু তোক মই ভালকৈ কৈছো তই কিবা এটা কৰ নহ'লে খেতি মাটিডৰাটো বন্ধকত আছে শেষত এই খেতিটো আমি বন্ধকত দিব লাগিব পিছে মোক খোৱাৰ নামত মাটি বন্ধকত যোৱা নাই নহয় ডাঙৰ পুতেৰই কি কৰিলে কি কৰিলে মাটি বন্ধকত থৈ তাক এনে কৰে কিন্তু কি হ'ল চাহ বাগানত মেনেজাৰৰ চাকৰিটো পাই সি আমাক পাহৰি আৰু আমাৰ দুটাৰ কি হ'ল কিয় ভণ্টি আৰু মই BA পাছ কৰাৰ পিছতো MA পঢ়িবলৈ সুযোগ নাপালো মই জানিও নজনাৰ ভাও ধৰিছ কিয় সৰু বাবু মাৰাৰ বেমাৰত কিমান টকা খৰচ কৰিলো কিমানবোৰ টকা খৰচ কৰিলো মই মাৰাক বচাব নোৱাৰিলো তই মোক দুখ নিদিবি সৰু বাবু তই মোক দুখ নিদিবি এই বুঢ়া কালত ঘৰত হাজিৰা কৰি মোৰ দেহাটো কি হৈছে সেইটো মইহে জানো আজিৰ পৰা আৰু মই ঘৰত ভাত নাখাওঁ কেৱল ৰাতিৰ ভাত আছে খাইছে সেই হয়তো আজিৰ পৰা বাদ দিলো দে আৰু এটা কথা দাদাই যাতে এইখন ঘৰলৈ মাটি সম্পত্তিৰ অধিকাৰ বিচাৰি নাহে সেইটো কথা কিন্তু মনত ৰাখিবা আৰু যদি সি মাটি সম্পত্তিৰ অধিকাৰ বিচাৰি এইখন ঘৰলৈ আহে নহয় তেতিয়াহ'লে কিন্তু মই এইখন ঘৰত লংকা কাণ্ড কৰি পেলাব কি লংকা কাণ্ড কৰিবি এই ঘৰটোৰ বাহিৰে আমাৰ আৰু কি আছে আৰু এই ঘৰটো তহঁতে বনোৱা নাই মোৰ এই দেহাটোৰে কষ্ট কৰি বনাইছো গতিকে এই ঘৰটোত তহঁতৰ কোনো অধিকাৰ নাই
অধিকাৰ তই তই মোক অধিকাৰৰ কথা কলি ন ঠিক আছে বিচাৰ অধিকাৰৰ কথা কৈছতো তই মোক অধিকাৰৰ কথা